গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই পাঠ নং 7ৰ তপনৰ কথা পাঠটি পঢ়াম ভালকৈ শুনি যাবা আৰু নিজেও পঢ়িবলৈ চেষ্টা কৰিবা তপনৰ কথা ভাল লগা বস্তুটো সকলোৱে পাবলৈ বিচাৰে পিছে আনৰ মনত বেজাৰ নিদিয়াকৈ তাক লাভ কৰাটোহে বুদ্ধিয়কৰ কাম এই গল্পটিৰ জৰিয়তে তপন নামৰ ল'ৰাজনে কি বুদ্ধিৰে সি বিচৰা বস্তুটো লাভ কৰিলে সেই কথা জানিব পাৰিবা এতিয়া এইটো পাঠৰ জৰিয়তে তপনে বুদ্ধিৰে তপন নামৰ ল'ৰাজনে কি বুদ্ধিৰে সি বিচৰা বস্তুটো পালে সেই বিষয়ে জানিব পাৰিবা তপনৰ মাহীয়েক ধুবুৰীত থাকে মাহীয়েকৰ পুতেক ঋতুৰাজ তপনতকৈ বয়সত 2 মাহৰ সৰু দীঘলীয়া বন্ধ পালে সি কেতিয়াবা তপনহঁতৰ ঘৰত কেইদিনমান থকাকৈ আহে সি আহিলে তপনে ভালো পায় বেয়াও পায় ভাল পায় কাৰণ সেই কেইদিনৰ কথা পাতিবলৈ ফুৰিবলৈ ঘৰত কেৰম আৰু লুডু খেলিবলৈ তাৰ লগ এটা হয় বেয়া পায় কাৰণ সেই কেইদিন তপনৰ মাকে তাতকৈ ঋতুৰাজক বেছি মৰম কৰে কালি আবেলি পায়স ৰন্ধাৰ কাৰণে আজি পুৱা যদি গাখীৰ কম পৰিল তেনেহলে মাকে ক'ব আজি তপনে গাখীৰ খাব নালাগে ঋতুৱে খাওক দে মাছ জানিবা দুটুকুৰা আছে এটুকুৰা মাছ কাইট কম থকা ইটুকুৰা ফিচাৰ কাইটিয়া বিলাবৰ সময়ত মাকে তপনক ক'ব তই কাইট বাছি খাব জান নহয় ফিচা টুকুৰা তয়ে খা ভাল নালাগে এদিন আবেলি তপনৰ মাক ফুৰিবলৈ ওলাল যাবৰ সময়ত তেওঁ তপনক পাকঘৰলৈ মাতি নি ক'লে ইয়াতে দুটুকুৰা কেক আছে অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি ডাঙৰ টুকুৰা ঋতুক দিবি মাক ওলাই যোৱাৰ পাছত তপনে ঢাকোনখন আঁতৰাই চাই দেখিলে এটুকুৰা কেক সৰু এটুকুৰা বেছ ডাঙৰ দেখা যাওক তপনে ভাবিলে আগফালৰ বাৰান্দাত কেৰম খেলি থাকোঁতে তপনে ঋতুৰাজক ক'লে বুইছ ঋতু আমাক স্কুলত এদিন জোচেফ ছাৰে ভদ্ৰ মানুহ কেনেকুৱা হ'ব লাগে তাৰ উদাহৰণ দিছিল কেনেকুৱা উদাহৰণ ঋতুৰাজে সুধিলে ধৰি ল তই আৰু মই বাছত উঠি ধুবুৰীলৈ যাম আমাৰ কাৰণে দুজন বহিব পৰা বেঞ্চ এখন আছে খিৰিকীৰ কাষত বহিবলৈ তয়ো ভাল পাৱ মই ভাল পাওঁ এতিয়া ভদ্ৰ মানুহৰ চিন হৈছে মই তোক খিৰিকীৰ কাষত বহিবলৈ ক'ম আৰু তই মোক খিৰিকীৰ কাষত বহিবলৈ জোৰ কৰিবি আৰু ধৰি ল মেজত দুডাল পেঞ্চিল আছে এডাল চুটি এডাল দীঘল মই সুধিলোঁ তোক কোনডাল লাগে তই যদি ভদ্ৰ ল'ৰা তেনেহ'লে কবি চুটিডাল মই ক'ম নহয় ভাই তই দীঘলডাল ল এক গেম খেল শেষ হোৱাৰ পাছত তপনে ঋতুৰাজক পাকঘৰলৈ লৈ গ'ল কেক দুটুকুৰা খোৱা মেজলৈ আনি সি সুধিলে তই কোন টুকুৰা খাবি ঋতুৰাজে ক'লে সৰু টুকুৰা ইহ নহয় তই ডাঙৰ টুকুৰা খা ঋতুৰাজে ক'লে নহয় তই ডাঙৰ টুকুৰা খা এইবাৰ তপনে ঠিক আছে বাৰু বুলি ডাঙৰ টুকুৰাটো হাতেৰে তুলি লৈ লগে লগে একামোৰ মাৰি দিলে কেক চুবাই চুবাই সি ক'লে তই সঁচাকৈয়ে বৰ ভদ্ৰ ল'ৰা তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া এইটো কোনে লিখিলে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লিখিছে এতিয়া ভৱেন্দ্ৰনাথ শইকীয়া কোন আছিল গল্পকাৰৰ পৰিচয় 1932 চনত তেওঁ জন্ম হৈছিল 2003 চনত মৃত্যু হৈছিলে অসমৰ এগৰাকী গল্পকাৰ নাট্যকাৰ ঔপন্যাসিক আৰু বোলছবিৰ পৰিচালক তেওঁৰ জন্ম নগাঁৱত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল মৰমৰ দেউতা শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ দুষ্টবুদ্ধি আদি তেখেতৰ উল্লেখযোগ্য শিশু উপযোগী গ্ৰন্থ তেওঁ অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সফুৰাৰ সম্পাদক আছিল 1976 খ্ৰীষ্টাব্দত তেওঁ শৃংখল গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তদুপৰি তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা অসম উপত্যকা সাহিত্য বঁটা লগতে 2001 খ্ৰীষ্টাব্দত পদ্মশ্ৰীৰ সন্মানো লাভ কৰিছিল তেওঁ 8খন অসমীয়া বোলছবি পৰিচালনা কৰিছিল ইয়াৰে 7খন বোলছবিৰ বাবে তেওঁ ভাৰত চৰকাৰৰ পৰা ৰজত কমল বঁটা লাভ কৰিছিল এইটো গল্পকাৰৰ পৰিচয়টো ভালকৈ চাবা তোমালোকে এইখিনি পাৰিলে লিখি মনত ৰাখিবা এতিয়া ক্ৰিয়াকলাপ পাঠভিত্তিক চোৱা 1 নম্বৰ আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল এতিয়া চোৱা তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ তপনৰ মাহীয়েকৰ পুতেক আহিছিল তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল
তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কৈছিল কাৰণ তেওঁ মনে বিচৰা বস্তুটো পাবৰ বাবে। ইয়াত তোমালোকে গটো তেনেকৈ গোল কৰিবা, ইয়াত গোল কৰিবা, এইখিনি গোল কৰিবা গটো, ক নম্বৰটো গ, তাৰপিছত আকৌ ইটো হৈছে গ, এইটো গ, হয়নে? এইটো এইকেইটা গোল কৰিবা হা, গোল কৰিবলৈ শিকিবা কিতাপত, তেনেকৈ ভিতৰত কৰিবা, অকল বাহিৰ উলিয়াই গোল নকৰিবা, ধুনীয়াকৈ গোল কৰি পেলাবা। তাৰপিছত আহিছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। তো ওপৰৰ দ্বিতীয় প্ৰশ্নটো, তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল, হয়নে? তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিলে, কাৰণ কিয় কৈছিলে, ঋতুৰাজক মাকে অলপ তাতকৈ বেছি বস্তু খাবলৈ দিয়ে বাবে, সেইকাৰণে ভদ্ৰ আচৰণৰ কথা ক'লে। তেতিয়া সি সেই ভদ্ৰ আচৰণবিলাক শিকিব আৰু তাৰ ভাগতো তেতিয়া মনে বিচৰা বস্তুটো পাব। সেইকাৰণে সেই দ্বিতীয় প্ৰশ্নটো শুদ্ধ বুলি বাছি লৈছোঁ। এই দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো মনে বিচৰা বস্তুটো পাবৰ বাবে বুলি হয়। তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘ টুকুৰাৰ পৰা বাছি উলিয়াই লিখা। সাফৰ, মাছৰ পিছৰ অংশ, ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া, লিখা পঢ়া কৰা বা আহাৰ খোৱা, ওখ খুৰা লগোৱা, পীড়া সদৃশ আচবাব। মেজ মানে হৈছে লিখা পঢ়া কৰা বা আহাৰ খোৱা, ওখ খুৰা লগোৱা, পীড়া সদৃশ আচবাব, হয়নে? এতিয়া ফিচা হৈছে মাছৰ পিছৰ অংশ, ঢাকোন হৈছে সাফৰ, ভদ্ৰ হৈছে ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া। এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? তপনৰ মাহীয়েকৰ ঘৰ ধুবুৰীত আছিল। তোমালোকে উত্তৰটো লিখিবা হা, মই এতিয়া কাষতে লিখি দিছোঁ 1 নম্বৰীয়া উত্তৰৰ কাৰণে। তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি আছিল? তপনৰ মাহীয়েকৰ পুতেকৰ নাম ঋতুৰাজ আছিলে। ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল? ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক জোচেফ ছাৰে দিছিলে। জোচেফ ছাৰে দিছিলে। উত্তৰটো লিখিবা জোচেফ ছাৰে। ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু? ঋতুৰাজ তপনতকৈ বয়সত 2 মাহৰ সৰু। 2 মাহৰ সৰু। লিখিবা। মই 1 নম্বৰীয়া কুৱেশ্যনকেইটা মই তাতে লিখি দিছোঁ। তপনৰ কথা পাঠটিৰ লেখক কোন? তপনৰ কথা পাঠটিৰ লেখক ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া। এতিয়া তোমালোকক 4 নম্বৰলৈকে মই দিলোঁ, এইখিনি 4 নম্বৰলৈকে কমপ্লিট কৰিবা। 5 নম্বৰৰ পৰা মই ছেকেণ্ড পাৰ্টত দি দিম। ফাৰ্ষ্ট পাৰ্টলৈকে এইখিনিলৈকে হৈছে। 5 নম্বৰখিনি মই লিখি পেলাই তোমালোকক দিম। এতিয়া 4 নম্বৰলৈকে কমপ্লিট কৰিবা আৰু পাৰিলে নিজেই কৰাৰ চেষ্টা কৰিবা। এইবিলাক লেখকৰ পৰিচয়, গল্পকাৰৰ পৰিচয়খিনিও ভালকৈ চাবা। এইখিনি মনত ৰাখিবলগীয়া কথা, এইখিনি মনত ৰাখিবা আৰু পাঠটো ভালকৈ পঢ়িবা, ভালদৰে স্পেলিংবিলাক শুদ্ধকৈ পঢ়িবা আৰু স্পষ্টকৈ পঢ়িবা। এতিয়া সামৰিছোঁ। আকৌ নেক্সট ভিডিঅ'টোত মই তোমালোকক এইখিনি প্ৰশ্নৰ পৰা এইখিনি গোটেইখিনি দি দিম, 5 নম্বৰৰ পৰা আৰু এইফালে যিমানখিনি আছে।